নমস্কাৰ, আজি হৈছে 28 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ দেহাৱসান ঘটে আৰু অসমত 7 দিনৰ বাবে ৰাজ্যিক শোক ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত বিস্তাৰিত খবৰ লৈ আহিছোঁ। অসমত 7 দিনৰ ৰাজ্যিক শোক ঘোষণা কৰা হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিংলৈ শ্ৰদ্ধা জনাই ৰাজ্যিক শোক ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। সামাজিক মাধ্যমত এই সন্দৰ্ভত পোষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু অহা 26 ডিচেম্বৰৰ পৰা অহা 1 জানুৱাৰীলৈ পালন কৰা হ'ব ৰাজ্যিক শোক আৰু ৰাজ্য চৰকাৰৰ সকলো প্ৰতিষ্ঠানতে অৰ্ধনমিত কৰি ৰখা হ'ব ৰাষ্ট্ৰীয় পতাকাখন। আৰু এই সপ্তাহৰ সকলো চৰকাৰী মনোৰঞ্জনমূলক কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ। আৰু অসমত 7 দিনৰ বাবে ৰাজ্যিক শোক ঘোষণা কৰা হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিংলৈ শ্ৰদ্ধা জনাই ৰাজ্যিক শোক ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সামাজিক মাধ্যমত এই সন্দৰ্ভত পোষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। বিজেপিক বিপদত পেলাবলৈ সাজু হৈছে নেকি নীতিশ কুমাৰ? নীতিশ কুমাৰে বিপদত পেলাব নেকি এইবাৰ বিজেপিক? বিজেপি এৰি পুনৰ RJD কংগ্ৰেছৰ সৈতে হাত মিলাব নেকি নীতিশ কুমাৰে? আৰু বিহাৰৰ মুখ্যমন্ত্ৰীলৈ লালু প্ৰসাদ যাদৱৰ ঘনিষ্ঠ বিধায়কৰ অফাৰ। আৰু ৰাজনীতিত সকলো সম্ভৱ। নীতিশ কুমাৰক আদৰিবলৈ সাজু হৈছোঁ আমি। আৰু ৰাজনীতিত স্থায়ী বন্ধু বা শত্ৰু একো নাথাকে। নীতিশ কুমাৰে আমাৰ সৈতে হাত মিলালে চিন্তা চৰ্চা কৰিম। আৰু RJD বিধায়ক ভাই বীৰেন্দ্ৰৰ এই ডাঙৰ মন্তব্য আৰু সলনি হ'ব নেকি বিহাৰৰ ৰাজনীতিৰ প্ৰেক্ষাপট? আৰু RJD বিধায়ক ভাই বীৰেন্দ্ৰৰ মন্তব্যক লৈ তোলপাৰে এইবাৰ বিহাৰৰ ৰাজনীতি। আৰু নীতিশ কুমাৰে বিপদত পেলাব নেকি এইবাৰ বিজেপিক? বিজেপি এৰি পুনৰ RJD কংগ্ৰেছৰ সৈতে হাত মিলাব নেকি নীতিশ কুমাৰে? এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। পঞ্চম আৰু অষ্টম শ্ৰেণীত থাকিব পাছ ফেইলৰ ব্যৱস্থা। এই মুহূৰ্তৰ খবৰ, আটাইতকৈ ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক যে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ আহি পৰিছে ডাঙৰ খবৰ। পৰীক্ষাত ফেইল কৰিলে পাছ কৰাই দিয়া নহ'ব কৰ্তৃপক্ষৰ ফালৰ পৰা। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ যে পৰীক্ষাত ফেইল কৰিলে পাছ কৰাই দিব নোৱাৰিব এতিয়া কৰ্তৃপক্ষই। 2 মাহৰ ভিতৰত পুনৰ পৰীক্ষা দিব লাগিব পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু তেতিয়াও ফেইল কৰিলে একে শ্ৰেণীতে পঢ়িব লাগিব শিক্ষাৰ্থীসকলে। আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰিলে এইবাৰ পাছ কৰাই দিয়াৰ ব্যৱস্থা। আৰু ফেইল কৰিলে স্কুল এৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো শিক্ষাৰ্থীক। আৰু নতুন শিক্ষানীতিৰ আধাৰত এই নিয়ম আনিলে কেন্দ্ৰীয় চৰকাৰে। আৰু পৰীক্ষাত ৰিজাল্ট ভাল কৰিলেহে যাব পাৰিব এতিয়া পৰৱৰ্তী শ্ৰেণীলৈ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে পঞ্চম আৰু অষ্টম শ্ৰেণীত কিন্তু এতিয়া পাছ কৰাই দিয়াৰ ব্যৱস্থা পৰিহাৰ কৰিছে ৰাজ্য চৰকাৰে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে। আৰু পূৰ্বতে থকা পাছ কৰাই দিয়া ব্যৱস্থা বাতিল কৰা হৈছে শিক্ষা বিভাগৰ ফালৰ পৰা। পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ এই খবৰটো এটা অত্যন্ত জৰুৰী খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। 1.5 লাখ টকা নহয়, লাভ কৰিব 2.5 লাখ টকা। আৰু আপুনিও লাভ কৰিব চৰকাৰী পকী ঘৰ। এই মুহূৰ্তৰ খবৰ জনাই যাম আমাৰ সমূহ দৰ্শকক যে সহজতে আপুনি আবেদন কৰি লাভ কৰিব পাৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ লাভৰ বাবে আহি গ'ল এক নতুন নিয়ম। চৰকাৰৰ PMAY 2.0 আঁচনি অনুসৰি নাথাকিব কেঁচা ঘৰ। আৰু বছৰি 3 লাখতকৈ কম উপাৰ্জন কৰা লোকে এতিয়া পাব চৰকাৰী ঘৰ। আৰু ঘৰত বাহন থাকিলেও চৰকাৰে ঘৰ দিব আপোনাক। আৰু ঘৰ নিৰ্মাণ কৰিবলৈ 1.5 লাখ টকা নহয়, আপুনি 2.5 লাখ টকা লাভ কৰিব চৰকাৰৰ পৰা। আৰু কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 10 লাখ কোটি টকা। আৰু কেৱল গ্ৰামাঞ্চলৰ লোকে নহয়, চহৰৰ দুখীয়া লোকেও পাব এতিয়া চৰকাৰী পকী ঘৰ। আৰু PMAY 2.0ৰ বাবে আপুনি কেনেকৈ কৰিব আবেদন? আবেদনৰ বাবে আপুনি লগ ইন কৰক PMAYM.gov.in ৱেবছাইটত। আৰু আবেদনৰ বাবে লাগিব আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ঠিকনাৰ প্ৰমাণপত্ৰ। আৰু 1 কোটিৰো অধিক লোকক ঘৰ দিয়াৰ লক্ষ্য এতিয়া চৰকাৰৰ। আৰু আপুনি সহজতে আবেদন কৰি লাভ কৰিব পাৰিব চৰকাৰী পকী ঘৰ। আৰু চৰকাৰী ঘৰ লাভৰ বাবে আহি গ'ল নতুন নিয়ম। আৰু এতিয়াৰ পৰা 1.5 লাখ নহয় 2.5 লাখ টকা লাভ কৰিব আপুনি চৰকাৰী ঘৰৰ বাবদ। এই মুহূৰ্তত জনাইছোঁ আজিৰ পঞ্চম নম্বৰ খবৰটো। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ বিয়োগত
শোকস্তব্ধ দেশবাসী ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিয়োগত এতিয়া শোকস্তব্ধ দেশবাসী ভাৰতীয় অৰ্থনীতি ব্যৱস্থাৰ সংস্কাৰ কৰা মনমোহন সিঙক সোঁৱৰিছে এতিয়া দেশবাসীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ আৰু তেওঁৰ মৃত্যু দেশৰ বাবে এক ক্ষতি বুলি প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দেশবাসীৰ জীৱন উন্নত কৰাৰ তেওঁ প্ৰয়াস কৰিছিল এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু মনমোহন সিঙৰ ব্যক্তিত্বক সুঁৱৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ পোষ্ট দেখিবলৈ পোৱা যায় সামাজিক মাধ্যমত তাৰ প্ৰতিটো বাৰ্তালাপ সৰলতা শালীনতা আৰু বৌদ্ধিক দক্ষতাৰ উমান পাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে আৰু এগৰাকী অভিভাৱকক হেৰুৱাই মৰ্মাহত এতিয়া কংগ্ৰেছ কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব দেশৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ শেষকৃত আৰু 7 দিনৰ বাবে দেশত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰীয় শোক দিৱস আৰু ডক্টৰ মনমোহন সিঙৰ দেহাৱসানৰ বাবে কংগ্ৰেছে বাতিল কৰিছে পূৰ্বৰ নিৰ্ধাৰিত সকলো কাৰ্যসূচী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিয়োগত এতিয়া শোকস্তব্ধ সমগ্ৰ দেশবাসী এই মুহূৰ্তত জনাইছোঁ আজিৰ 6 নম্বৰ খবৰটো 1 জানুৱাৰীৰ পৰা নচলা হ'ব হোৱাটছএপ তালিকাত আছে নেকি আপোনাৰ মোবাইল ফোনটো এতিয়াই চাই লওক এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰীসকলৰ বাবে আহি পৰিছে জৰুৰী খবৰ অহা 1 জানুৱাৰীৰ পৰা কেইবাটাও মডেলত এতিয়া অচল হৈ পৰিব হোৱাটছএপ আৰু তালিকাত ছেমছাঙৰ পৰা মটৰলৈকে কেইবাটাও কোম্পানীৰ মডেল অন্তৰ্ভুক্ত কৰা হৈছে আৰু এতিয়া আপুনি পৰীক্ষা কৰক আপোনাৰ এণ্ড্ৰইড ফোনৰ অপাৰেটিং ছিষ্টেম এণ্ড্ৰইড কিটকাৰ্ট বা তাতকৈ পুৰণি ভাৰ্চনৰ মোবাইলত বন্ধ হৈ পৰিব হোৱাটছএপ আৰু 10 বছৰ অধিক পুৰণি মোবাইলত আৰু হোৱাটছএপ চলাব নোৱাৰিব আপুনি আৰু হোৱাটছএপেই নহয় ফেচবুক আৰু ইনষ্টাগ্ৰামৰ নচলাৰ সম্ভাৱনা দেখা গৈছে অহা 1 জানুৱাৰীৰ পৰা আৰু এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰীসকলৰ বাবে আহি পৰিছে এক জৰুৰী খবৰ 1 জানুৱাৰীৰ পৰা কেইবাটাও মডেলত নচলা হ'ব হোৱাটছএপ এই মুহূৰ্তত জনাইছোঁ আজিৰ 7 নম্বৰ খবৰটো নাইডু চৰকাৰৰ বৃহৎ ঘোষণা মছজিদৰ ইমাম আৰু মৌলানাক দিব 5ৰ পৰা 10,000 টকা নতুন বছৰত সংখ্যালঘুৰ বাবে বৃহৎ আঁচনি আনিব এবাৰ এন চন্দ্ৰবাবু নাইডুৱে নতুন বছৰত সংখ্যালঘুৰ বাবে বৃহৎ আঁচনি আনিব এবাৰ চন্দ্ৰবাবুৱে 2025 বৰ্ষৰ পৰাই মছজিদৰ ইমাম আৰু মৌলানাই লাভ কৰিব 5ৰ পৰা 10,000 টকা আৰু 2025ৰ পৰাই তেওঁলোকে লাভ কৰিব এই ধনৰাশি আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত আৰু ইমামক 10,000 আৰু মৌলানাক প্ৰদান কৰা হ'ব 5,000 টকা আৰু মছজিদৰ ইমাম আৰু মৌলানাৰ বাবে 90 কোটি টকা আবণ্টন এতিয়া চন্দ্ৰবাবু নাইডু চৰকাৰৰ আৰু চন্দ্ৰবাবু নাইডুৰ চৰকাৰৰ সংখ্যালঘুৰ দপ্তৰৰ এই বৃহৎ ঘোষণা এই ঘোষণাৰ পিছতে আনন্দত উৎফুল্লিত এতিয়া অন্ধ্ৰপ্ৰদেশৰ মুছলমান সমাজ আৰু নতুন বছৰত সংখ্যালঘুৰ বাবে বৃহৎ আঁচনি আনিব এতিয়া এন চন্দ্ৰবাবু নাইডুৱে 2025 বৰ্ষৰ পৰাই মছজিদৰ ইমাম আৰু মৌলানাই লাভ কৰিব 5ৰ পৰা 10,000 টকা এই মুহূৰ্তত জনাইছোঁ আজিৰ 8 নম্বৰ খবৰটো 1 জানুৱাৰী পৰ্যন্ত ৰাজ্যত নামিব প্ৰচণ্ড শীত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট দেশৰ কেইবাখনো উপকূলীয় ৰাজ্যত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট সাগৰীয় ধুমুহাৰ বাবে পৰিব এই প্ৰচণ্ড শীত আৰু মধ্যপ্ৰদেশ বিদৰ্ভ ছত্তীশগড়ত হ'ব প্ৰচণ্ড বৰষুণ ৰাজস্থান গুজৰাট পাঞ্জাব হাৰিয়ানা ছত্তীশগড় উত্তৰ প্ৰদেশতো জাৰি কৰা হৈছে এলাৰ্ট আৰু বৰষুণৰ লগতে হ'ব ধুমুহা আৰু গাজনি জম্মু কাশ্মীৰ আৰু লাডাখত পৰিছে বৰফ আৰু 0 ডিগ্ৰী তাপমাত্ৰালৈ নামিছে উষ্ণতা উৰিষ্যাত হৈ পৰিছে এতিয়া প্ৰচণ্ড বৰষুণ অসম উত্তৰ পূবতো নামিব প্ৰচণ্ড শীত অহা 1 জানুৱাৰীৰ পৰা আৰু বৰষুণৰ লগতে ঠায়ে ঠায়ে পৰিব প্ৰচণ্ড কুঁৱলী আৰু 1 জানুৱাৰীৰ পৰা আৰু 1 জানুৱাৰী পৰ্যন্ত ৰাজ্যত নামিব প্ৰচণ্ড শীত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এতিয়া এলাৰ্ট দেশৰ কেইবাখনো উপকূলীয় ৰাজ্যত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ নতুন বছৰৰ পূৰ্বে লাখ লাখ মহিলাৰ ঘৰলৈ আহিব লক্ষ্মী প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালত জীৱন ৰক্ষা কৰিব এই লক্ষ্মীয়ে লাখ লাখ মহিলা পৰিয়ালৰ বাবে ৰেচন কাৰ্ডখন হৈছে এতিয়া ঘৰৰ লক্ষ্মী এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল দালি আৰু চেনি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এতিয়া চৰকাৰৰ অৰুণোদয় আঁচনি আৰু মাহে লাভ কৰিব 1250 টকাকৈ আৰু চাউলৰ লগতে লাভ কৰিব টকা আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা আৰু ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব আপুনি চৰকাৰী ঘৰ আৰু ৰেচন কাৰ্ডখনেই হ'ব এতিয়া আয়ৰ প্ৰমাণপত্ৰ
আৰু ৰেচন কাৰ্ডখনো হ'ব এতিয়া পৰিয়ালৰ পৰিচয় পত্ৰ অৰ্থাৎ এই ৰেচন কাৰ্ড এতিয়া দৰিদ্ৰ পৰিয়ালৰ লক্ষ্মী সদৃশ যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপুনি শীঘ্ৰে কৰক আবেদন নতুনকৈ লাখ লাখ পৰিয়ালক ৰেচন কাৰ্ড দিব চৰকাৰে